হেল্ল' এভৰিৱান। আৰু কি ক'ম, উপায়তো নাই। যিহেতু মোৰ দেউতা আমাৰ মাজৰ পৰা একেবাৰে বহুত বেয়াকৈ তেওঁ যাব লগা হ'ল চিৰদিনৰ বাবে। একেবাৰে গ'লগৈ, আমাক এৰি থৈ গ'লগৈ। আৰু উপায়তো নাই আৰু যিহেতু মনৰ দুখটো যোৱাই নাই, হ'লেও নিজৰ কামটো কৰি যাবই লাগিব যিহেতু। এয়া আমাৰ যিহেতু 6 মান্থৰ ট্ৰেইনিং, আজি 1 মাহ পাৰ হৈ যোৱা 2 মাহত ভৰি দিছে। 2 মাহত 2nd উইকৰ লাষ্ট ডে ট্ৰেইনিং। এয়া আমাক গ্ৰছ মটৰ আৰু ফাইন মটৰৰ ওপৰত এক্টিভিটিছ কৰিবলৈ দিছে। ইয়াত আমাৰ মেমহঁত আছে, ছুপাৰভাইজাৰ মেমহঁত। বাচ্ছাবিলাকৰ লগত কেনেকৈ ধৰণৰ খেলিলে বাচ্ছাবিলাকে ফূৰ্তি পাব বা ভাল পাব, ইয়াৰ ওপৰত আমাক এক্টিভিটিছ কৰিব দিলে। তাৰপিছত আকৌ ইয়াত আপোনাৰ ফাইন মটৰৰ ওপৰত এয়া এক্টিভিটিছ কৰিবলৈ দিছে। ইয়াত মই আছোঁ আৰু বাকী ফ্ৰেণ্ডবিলাক আছে। সেয়া আৰু আজি বাবা ঢুকুৱা 1 সপ্তাহ পাৰ হৈ গৈছে। মনটো একেবাৰে বেয়া, নৰ্মেলি সদায় নিচিনাকৈ আহাই নাই। হ'লেওতো উপায় নাই নিজৰ কামটো কৰি যাবই লাগিব। ফ্ৰেণ্ডছ, আপোনালোকে মোৰ চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।